গড়েশ্বৰৰ দিগপাৰ মাদলবাৰী উৰুকাৰ বজাৰত গ্ৰাহকৰ ভিৰ উৰুকাৰ বজাৰত উত্তাপ পৰিৱেশ থলুৱা মাছ শাক পাচলিৰে উভৈনদী হৈ পৰিছে দিগপাৰ মাদলবাৰীৰ মাছৰ বজাৰ গ্ৰাম্য অঞ্চল তথা বানাক্ৰান্ত অঞ্চলত এই বজাৰখনে বিশেষ সমাদৰ লাভ কৰিছে অঞ্চলটোত উৰুকাৰ নিশা আউটডোৰৰ পৰাই খোৱাৰ বাবে সকলো প্ৰস্তুতি কৰি তুলিছে গড়েশ্বৰৰ দিগপাৰ মাদলবাৰীৰ ৰাইজে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল নিশ্চয় আজি ভালে লাগিছে যেহেতু আমাৰ ভিতৰ অঞ্চলৰ ৰাইজখিনি বহুত দূৰলৈ যাবলগীয়া আছিল আগতে এতিয়া ওচৰতে বজাৰখন আমাৰ যেহেতু হৈছে সাপ্তাহিক বজাৰ আৰু গতিকে চবেই ভালে হৈছে আৰু এতিয়া ভোগালীৰ বতৰ সকলো ৰাইজ ওলাই আহিছে আজি উৰুকাৰ বতৰত এসাঁজ খাম বুলি মাছ মাংস গোটেইখিনি বস্তু আমাৰ ইয়াতে যেহেতু থলুৱা খাদ্য পোৱা যায় গতিকে আমাৰ ৰাইজ ওলাই আহিছে গতিকে এটা ভালে পৰিৱেশ ভালে হৈছে কাৰণ নদী কাষৰীয়া আমি ৰাইজ যিহেতুকে আজি আমি এনেকুৱা এখন বজাৰ হোৱাৰ বাবে আজি সকলো ওলাই আহিছে যিহেতুকে আগত আমাৰ এই নদী কাষৰীয়া অঞ্চলত আমাৰ কেতিয়াও এনেকুৱা ধৰণৰ এখন বজাৰ গঢ়ি উঠা নাছিল আজি দেওবৰীয়া যিখন বজাৰ এতিয়া নতুনকৈ আৰম্ভ হৈছে আজি এবছৰ হৈ গৈছে আৰু এতিয়া ভাল হৈছে এই বজাৰখনৰ বাবে সকলো মানুহ ওলাই আহিছে আমি ঘৰৰ ওচৰৰে যিহেতুকে বজাৰ সকলোৱে আহি পাইছে কাৰণ বানপানীত আমি সমূহ ৰাইজ ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজসকল সকলো বানপানীতে থকা যায় কাৰণ প্ৰত্যেক বছৰে বান আহে আৰু এনেকুৱা এখন বজাৰ গঢ়ি উঠা নাছিল সেইবাবে কিন্তু এতিয়া বজাৰ এখন হৈছে যিহেতুকে এই বজাৰখন চাব লগা বজাৰ বা সকলো আহে আৰু এতিয়া বৰ ধুনীয়াকৈ বজাৰখন হৈছে আৰু সকলোৰে ভাল লাগিছে আমাৰো ভাল লাগিছে ভোগালী এতিয়া চলি আছে আমাৰ ইয়াত ধুনীয়াকৈ আমাৰ বজাৰ এতিয়া যিহেতুকে আমি ল'ব আহিছোঁ মাছ মাংস সকলোৱে আজি উদযাপন কৰিম ভোগালীৰ যিহেতুকে ভোগ আমি ল'বই লাগিব বৰ ধুনীয়া লাগিছে আজি বজাৰত আহি এনেকৈ যিহেতুকে আমি যাব লাগিছিল 7-8 কিলোমিটাৰ দূৰত বজাৰ কৰিবলৈ কিন্তু আজি ওচৰতে পাইছোঁ নৈপৰীয়া ৰাইজ যিহেতুকে আমি আজি ওচৰতে এখন ধুনীয়া বজাৰ পাইছোঁ আৰু সেইবাবে ধন্যবাদ সকলোকে আৰু লগতে আজি এই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে ধন্যবাদ নিশ্চয় আজি ভালে লাগিছে যেহেতু আমাৰ ভিতৰ অঞ্চলৰ ৰাইজখিনি বহুত দূৰলৈ যাবলগীয়া আছিল আগতে এতিয়া ওচৰতে বজাৰখন আমাৰ যেহেতু হৈছে সাপ্তাহিক বজাৰ আৰু গতিকে চবেই ভালে হৈছে আৰু এতিয়া ভোগালীৰ বতৰ সকলো ৰাইজ ওলাই আহিছে আজি উৰুকাৰ বতৰত এসাঁজ খাম বুলি মাছ মাংস গোটেইখিনি বস্তু আমাৰ ইয়াতে যেহেতু থলুৱা খাদ্য পোৱা যায় গতিকে আমাৰ ৰাইজ ওলাই আহিছে গতিকে এটা ভালে পৰিৱেশ ভালে হৈছে